রাস্তার VW রাস্তার দুই সাইডতে ড্রেনটো ক্লিয়ার হয়ে গেলে মোর ইয়াত কোনো রাইজর কোনো পানীয়ে কোনো অসুবিধা নকৰে, পানীটো গুচি যাব আৰু কোনো ৰাইজৰ কোনো অসুবিধা নহয়। এই দুই রাস্তাত VW রাস্তার দুই সাইডতে ড্রেনটো বন্ধ হোৱাতে মোৰ ইয়াত পানীটো হৈ গ'ল, ইয়াৰ কাৰণে মানুহৰ অসুবিধা হৈ আছে। কিমান দিনৰ পৰা এনেকুৱা হৈছে? কিমান দিনৰ পৰা হৈছে? আজি 2 দিনৰ পৰা বৰষুণটো পৰি আছে, 2-3 দিনৰ পৰা মানে বৰষুণটো গিৰি আছে। ইমান ডাঙৰটো আগতে এনেকুৱা গিৰা নাই, এই 3 দিনমান পানীটো গিৰি আছে আৰু ইয়াৰ কাৰণে পানীটো ডাঙৰ হৈ গ'ল। কিন্তু VW দুই সাইডতে ড্ৰেইন হৈ গ'লে আৰু পানীটো যিমান পানী গিৰি থাকিলেও পানীটো ষ্টক নহয়, গুচি যাব, ৰাইজৰ কোনো অসুবিধা নহয়। ইয়াত পানী যোৱাৰ কোনো ৰাস্তা নাই নেকি? নাই, পানী যাবলৈ আৰু ৰাস্তা নাই। এই ড্ৰেইনত গ'লে এতিয়াতো ইয়াত বৰ দুৱাৰ হৈ গ'ল। আগতে ড্ৰেইনবিলাক আগে আছিলে, কালভাৰ্ট আছিলে, কালভাৰ্টৰ মানুহৰ আগে মুকলি আছিল মাটিটো, কালভাৰ্টত পানী গৈছে। এতিয়া কালভাৰ্টৰ মাটিটো মানুহবিলাকে নিজৰ ঘৰ দুৱাৰ বনাই লৈছে, অসুবিধাৰ কাৰণে মাটি নাই, ঘৰ দুৱাৰ বনাই লৈছে, কালভাৰ্টটো বন্ধ হৈ গৈছে। এতিয়া পানীটো ষ্টক হৈ গৈছে। পানীটো এতিয়া যদি ৰাস্তাৰ VW দুই চাইডত যদি ড্ৰেইনটো হৈ যায় তেনেহ'লে পানীটো গুচি যাব আৰু ৰাইজৰ কোনো অসুবিধা নহ'ব। পানীটো আৰু ইয়াত নজমে, পানীটো ক্লিয়াৰ হৈ গ'ল। তাৰপৰা আজি ৰাইজে ভুক্তভোগী ফকীৰাবস্তি ৰাইজৰ এতিয়া ঘৰে দুৱাৰে পানী ঘৰ দুৱাৰ বুঢ়াই পুখুৰী চুখুৰী বুঢ়াই দিছে। এতিয়া যি জেগাত মাটি ভৰাই দিছে, নালা হ'ব লাগে, যিবিলাক নালাৰ পানীকেইটা যি আহি আছে গোটেইকেইটা যাতে ওলাব লাগে। ইয়াত প্ৰশাসনে এতিয়ালৈকে আহি পোৱা নাই, মণ্ডল আহিব লাগে। যিহেতু আমাৰ ৰাইজ চবেই ভুক্তভোগী, আমি এতিয়া ঘৰৰ পৰা ওলাই ৰাস্তাত ওলাবলগীয়া হৈছে। গতিকে আমি ফকীৰাবস্তি ৰাইজ হৈ পেলাই আমি সকলোৱে কওঁ যাতে আমাৰ এইটো অতি সোনকালে প্ৰশাসনে আহি পেলাই উচিত ব্যৱস্থা কৰি যাতে পানীখিনি ওলাই যায় আৰু আমাৰ ৰাইজে বাচিব, সেই বুলি আমি প্ৰশাসনক আৰু DC মহোদয়ক অনুৰোধ জনাই আছোঁ। যিহেতু অতি সোনকালে আহি পেলাই যাতে তেওঁলোকৰ যেনেকুৱা আমাৰ এই পানীখিনিৰ পৰা আমাৰ ৰাইজে সোনকালে ওলাই যায়, আমাৰ ৰাইজৰ ঘৰত গৈ পেলাই থাকিব পাৰে, তেনেকুৱা ব্যৱস্থা কৰি দিয়ে। তাৰ কাৰণে অনুৰোধ আমি ফকীৰাবস্তি সকলো ৰাইজে